হাজোৰ ৯৫ নং কলিতাকুছি গাঁও পঞ্চায়তৰ বিকশিত ভাৰত সংকল্প যাত্ৰা কাৰ্যসূচী সম্পন্ন। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উন্নয়নমূলক কাৰ্যকালৰ প্ৰয়াসৰ লক্ষ্যৰে হাজো উন্নয়ন খণ্ডৰ অধীনস্থ ৯৫ নং কলিতাকুছি গাঁও পঞ্চায়তৰ উদ্যোগত বিকশিত ভাৰত সংকল্প যাত্ৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে সম্পন্ন কৰা হয়। উক্ত কাৰ্যসূচীত হাজো সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া পিংকু বনিয়া বৈশ্য, হাজো মিন উন্নয়ন বিষয়া ৰঞ্জিত শৰ্মা, হাজো আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী জোনালী ডেকা পাঠক, ৯৫ নং কলিতাকুছি গাঁও পঞ্চায়তৰ সভানেত্ৰী জুনু বেগম, পঞ্চায়ত সচিব ইমতিয়াজুল ইছলাম, বিশিষ্ট সমাজসেৱক মনসুব আলীকে প্ৰমুখ কৰি প্ৰায় সংখ্যক বিভাগীয় শীৰ্ষ পৰ্যায়ৰ বিষয়া, পঞ্চায়ত প্ৰতিনিধি তথা অঞ্চলটোৰ ৰাইজ উপস্থিত থাকে। উল্লেখ্য যে মোদী চৰকাৰৰ কাৰ্যকালত ৰূপায়ণ কৰা বিভিন্ন আঁচনি জনতাৰ পদূলিলৈ নিয়াৰ উদ্দেশ্যে বিকশিত ভাৰত সংকল্প যাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে বুলি জানিবলৈ দিয়ে পঞ্চায়ত কৰ্তৃপক্ষই। বিকল্প যাত্ৰা যিখন আমাৰ সভা প্ৰথমতে আমাৰ দুটা দিন কেঞ্চেল হ'ল, কিন্তু আমি ভাবিছিলোঁ যে মানুহৰ সংখ্যা কম হ'ব নেকি, কিন্তু আমি গম মানে পিছত এনেকুৱা ভাৱ হ'ল আমি ছুটি আনি মানে হেৰি নাপাওঁ আৰু ইমান মানুহ আমাক মানে সঁহাৰি দিলে, প্ৰায় ১,০০০ মানুহ ১,০০০ প্লাছ হৈ আছে আৰু ভাল লাগিল। জিলাৰ বিষয়ববীয়াসকলৰ বক্তব্য শুনি আমাৰ ৰাইজ আপ্লুত হৈছে আৰু প্ৰায় আমাৰ পঞ্চায়তত যিখিনি আমাৰ চৰকাৰী মানে অনুদান সেইখিনি আমাৰ যিখিনি মোদীৰ বিকশিত ভাৰতৰ জৰিয়তে যিখিনি তেখেতে গেৰাণ্টি দিয়া প্ৰায় 80% আমাৰ পঞ্চায়তৰ মানুহে পাইছে আৰু আজি নিশ্চয় অৱগত হৈছে আপোনালোকৰ যে কোনো মানুহৰ কমপ্লেইন নাহিলে একো, সকলো মানুহে সুস্থিৰ মনেৰে শুনি গ'ল কথাখিনি আৰু তেখেতসকলে ভাল লাগিছে আৰু যিখিনি আঁচনিৰ বিষয়ে মোদী ডাঙৰীয়া কৈছে সেই আঁচনিখিনি আমাৰ মহিলাসকলে পাইছে, প্ৰায় পাইছে। সেইটো কাৰণে আমাৰ মিটিংখন বৰ সুস্থিৰতাৰে চলি গ'ল, কোনো এটা অবজেকশ্যন নাহিল, কোনো বিষয়ববীয়া মানে ধৰক কোনো হেৰিৰ সন্মুখীন নহ'ল ৰাইজৰ। ভালদৰে মানে আমাৰ মিটিংখন পাৰ কৰিলে আৰু সঁচাকৈ ধন্যবাদ দিব লাগিব ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ দিব লাগিব। তেখেতসকলে খেল মহাৰণৰ থ্ৰুদিয়েই হওক বা সাংস্কৃতিক সমাৰোহৰ থ্ৰুদিয়েই হওক বা যিকোনো আঁচনিৰ থ্ৰুদি বা গাঁও বা আমাৰ চুবুৰীবিলাক ডেভেলপ কৰাৰ যিটো আপ্ৰাণ চেষ্টা তেখেতসকলে সফল হ'ব বুলি মই ভাবোঁ। এই আৰু হাজোৰ পৰা অনামিকা কলিতাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।